নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুঁহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুঁহিপাত YouTube চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ ইমোশ্যনেল হিলিং, মানে আৱেগিক সন্তুলনৰ ক্ষেত্ৰত আমি কি প্ৰিকশ্যন বা প্ৰটেকশ্যন ল'ব লাগে। কাৰণ বহুত সময়ত আমাৰ জীৱনত আৱেগৰ বশৱৰ্তী হৈ বহুত ক্ষেত্ৰত আমাৰ জীৱনত কিছুমান সিদ্ধান্তই হওক বা কিছুমান ব্যক্তিয়ে হওক আমাৰ জীৱনত আহে বা আমাৰ দ্বাৰা কিছুমান ঘটনা পৰিঘটনা আমাৰ জীৱনত সংঘটিত হয়। সেয়া ভুলেই হওক বা সেয়া শুদ্ধই হওক, সেয়া এটা বেলেগ কথা। কিন্তু ইমোশ্যনেল হিলিং বা আৱেগিক সন্তুলনৰ যি প্ৰক্ৰিয়া, ৰক্ষা বা সুস্থ প্ৰক্ৰিয়া, তাৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়েই সজাগ হোৱা প্ৰয়োজন। কাৰণ আমাৰ জীৱনত আটাইতকৈ দুখ আমি নিজৰ ব্যক্তিৰ প্ৰায় পাওঁ, বা যিসকল ব্যক্তিক আমি বিশ্বাস কৰোঁ বা যিসকল ব্যক্তিৰ লগত আমি গোটেই জীৱনত থাকোঁ বা আমি যাৰ লগত ডেইলি কণ্টেক্টত থাকোঁ বুলি ক'লেও ভুল নহয়। এই ভিডিঅ'টিত মোৰ টেকনিক্সখিনি ডেফিনেটলি শ্বেয়াৰ কৰা নহ'ব, কাৰণ বহুত লম্বা হৈ যাব। যদিহে আপোনালোকে বিশেষভাৱে মোৰ ভিডিঅ'টি চাই ইমোশ্যনেল হিলিং কিদৰে আমি কৰিব পাৰোঁ সেই কথা জানিব বিচাৰে, তেন্তে মোক পোনপটীয়াকৈ আপোনালোকে ইনবক্সত যোগাযোগ কৰি ল'ব। এতিয়া মোৰ বিশেষ টপিকটোত আহোঁ। যেতিয়া আমি প্ৰত্যেক সময়তে নিজৰ জীৱনত গ্ৰ' কৰি যাওঁ, নিজৰ জীৱনৰ ব্যস্ততাবোৰৰ মাজত সোমাই পৰোঁ, প্ৰত্যেক জীৱনৰ সময়তে জন্মৰ পৰা আৰম্ভ কৰি আমি প্ৰত্যেকেই কিছুমান নেচাৰেল ইমোশ্যনছ লৈ আহোঁ। সেইখিনি ইমোশ্যনছৰ লগত কোপ কৰা বা সমাযোজন বহোৱাটো সময় সাপেক্ষে আমাৰ কাৰণে অলপ কঠিন হৈ পৰে। আৰু লগতে আমাৰ প্ৰত্যেক ইণ্ডিভিজুৱেলৰ মাজত থকা এটা খুব মিথ বা এটা খুব মিছ লিডিং কনচেপ্ট আছে যে আমি আমাৰ ইমোশ্যনছবোৰ, আৱেগবোৰ যি ধৰণে বাহিৰ কৰিব লাগে বা যিটো আৱেগৰ ৰিয়েকশ্যন, সেই আৱেগটোক আমি প্ৰকাশ নকৰোঁ বা সেই ধৰণে সেই আৱেগটোক আমি বাহিৰ নকৰোঁ। এতিয়া আমাৰ ক্ষেত্ৰত যদি আমি প্ৰত্যেকজন মানুহক কমন বা জেনেৰেল ৱাইজত চাওঁ, তেন্তে ক'ব পাৰোঁ যে বহুত ব্যক্তিয়ে নিজৰ জীৱনৰ দুখবোৰ ৰিপ্লেচ কৰে এংগাৰৰ লগত। যেতিয়া আমি আমাৰ জীৱনৰ দুখবোৰক খঙৰ লগত ৰিপ্লেচ কৰোঁ, তেতিয়া আমাৰ মনৰ মাজত থকা দুখটো প্ৰকাশ নহয়। কাৰণ আমাৰ একচুৱেলি দুখ লাগিছে, কিন্তু যদি আমি খং প্ৰকাশ কৰিছোঁ, তেন্তে হ'লে সেইটো ইমোশ্যনছে আমাৰ প্ৰকাশত সঠিক ৰূপ দিয়া নাই। কাৰণ যেতিয়া আমি ইমোশ্যনছবোৰ বাহিৰ কৰোঁ, আমাৰ মুখত মাইক্ৰ'চেলছবোৰত সেই প্ৰকাশ বা এক্সপ্ৰেশ্যনটো অলৰেডি আহে। কিন্তু যেতিয়া আমি দুখৰ ঠাইত খং এক্সপ্ৰেছ কৰোঁ, তেতিয়া আমি দুখক ছাপ্ৰেছ কৰা যায়। আমি প্ৰত্যেকজন ইণ্ডিভিজুৱেল লাগিলে যিমানেই ডাঙৰ হৈ নাযাওঁ কিয়, শাৰীৰিকভাৱে আমি যিমানেই হৃষ্টপুষ্ট হৈ নাযাওঁ কিয়, কিন্তু আমি আমাৰ ইমোশ্যনছখিনি সেই বাচ্চা জন্ম হোৱা ডে ওৱানৰ পৰা, যেনেকৈ এটা বাচ্চা জন্ম হৈ ইমিডিয়েটলি কান্দে, কাৰণ বাচ্চাটোৱে সেই পৰিৱেশটো এডজাষ্ট কৰিব নোৱাৰে, বাচ্চাটোৱে এটেনশ্যন বিচাৰে, বাচ্চাটোৱে কয় যে মোৰ ভাল লগা নাই বা মোৰ সহ্য হোৱা নাই, চ' বাচ্চাটোৱে কান্দে আৰু সকলোৱে বাচ্চাটোক এটেনশ্যন দিয়ে। ঠিক তেনেদৰে হিউমেন ইমোশ্যনছবোৰ হৈছে সেই তেনেকুৱা ধৰণৰে, বিকজ বাচ্চাটো ডাঙৰহে হৈ যায়, কিন্তু ইমোশ্যনছবোৰ কেতিয়াও সলনি নহয় বা ইমোশ্যনছৰ প্ৰকাশটো সলনি নহয়। যদি আমাৰ দুখ লাগে, যদি আমাৰ কিবা এটা বেয়া লাগে, যদি আমাৰ কিবা এটা সন্দেহ লাগে, যদি আমাৰ ভিতৰৰ এলাৰ্টিং ছিষ্টেমে, বিকজ আমাৰ হিউমেন বডিৰ মস্তিষ্কত থকা এমিগডেলাই আমাক যদি এলাৰ্ট কৰে
এলাৰ্টিং ছিষ্টেমে যদি আমাক বাৰে বাৰে সজাগ কৰি আছে বা কিবা এটা ভুল হোৱাৰ আগত মানে কিবা এটা ঘটনা ঘটাৰ আগত আমাৰ যদি ডাউট ফিল হৈছে বা ভাল লগা নাই, তেতিয়াহ'লে আমি ইমিডিয়েটলি আমাৰ পইণ্টটো বা আমাৰ কথাখিনি আমি ৰাখিব লাগে। কিয়নো আমি ভাবোঁ আজিৰ সময়ত আমাৰ বহুত ক্ষেত্ৰত এইটো এটা বহুত ডাঙৰ ইছ্যু বা প্ৰব্লেম হয় যে আমি ভাবোঁ যদি আমি আমাৰ ইম'শ্যনছখিনি জেনুইনলি প্ৰকাশ কৰিম, যদি আমাৰ ইম'শ্যনছখিনি আমি দুখ লাগিছে বুলি প্ৰকাশ কৰি দিওঁ ডাঙৰ হোৱাৰ পিছত, তেন্তে মানুহে আমাক ইমেচিয়ৰ্ড বুলি ক'ব। মানুহে ক'ব পাৰে যে দুখবোৰ বাহিৰত এক্সপ্ৰেছ কৰাটো বেয়া বা দুখবোৰ এক্সপ্ৰেছ কৰিলে তুমি নিজকে দুৰ্বল বুলি প্ৰকাশ কৰা যেন দেখায়, কিন্তু সেইটো আটাইতকৈ মিছা কথা। আমি হিউমেন বিং হয়, যেতিয়া আমাৰ দুখ লাগে আমি যদি দুখ প্ৰকাশ কৰিবলৈ নোৱাৰোঁ, তেতিয়াহে সেই দুখে আমাৰ ছাপ্ৰেছ কৰি ৰখাৰ ফলত আমাৰ মনত বহুত ক্ৰিয়া প্ৰক্ৰিয়াৰ সংঘটিত কৰে। আৰু এটা ডাঙৰ কথা, যেতিয়া এজন ব্যক্তিয়ে নিজৰ ৰিয়েল ইম'শ্যনছটো বাহিৰ কৰি দিয়ে এজন অন্য ব্যক্তিৰ আগত, তেতিয়াহ'লে সেই অপজিটে থকা ব্যক্তিজনে অনুভৱ বহুত ইজিলি আৰু সোনকালে কৰে যে তেওঁৰ কাৰণে কোনোবা এজন ব্যক্তি হাৰ্ট হৈছে, দুখ পাইছে, বা কোনোবা এজন ব্যক্তিৰ ভাল লগা নাই, বা কোনোবা এজন ব্যক্তিৰ খং উঠিছে। চ' সেনেকুৱা সময়ত সেই ব্যক্তিজনে খুব ইজিলি গিল্ট ফিল কৰে বা তেওঁৰ গিল্টি অনুভৱ হয় আৰু খুব ইজিলি আপোনাৰ কামটো বা আপুনি প্ৰকাশ কৰিব বিচৰা কথাখিনিৰ সমাধান হয়। এই ক্ষেত্ৰত আমি কেতিয়াবা জীৱনত বহুত টক্সিক মানুহৰ লগত জীৱনটো পাৰ কৰিব লগা হয়। এনেকুৱা লাগে সেই ব্যক্তিৰ লগত থাকোঁতে থাকোঁতে আপুনি নিজে ইৰিটেট হৈ থাকে বা সেই ব্যক্তিজনৰ লগত আপুনি কোনো দিনে শান্তিত আপুনি থাকিব পৰা নাই বা সেই ব্যক্তিজনক আপুনি ক'ৰবাত বুজাত বা সেই ব্যক্তিজনে আপোনাক বুজাত অসুবিধা হৈ আছে। চ' সেই ক্ষেত্ৰত আপোনাৰ ইম'শ্যনছে সদায় ফ্লাকচুৱেট মাৰে, মানে সদায় সেই ইম'শ্যনছৰ পাৰামিটাৰটো আপ ডাউন কৰে। চ' যেতিয়া আপোনাৰ ইম'শ্যনছ প্ৰত্যেক দিনাই চেঞ্জ হৈ থাকে বা ৰিম'ট ৱেত থাকে, তো আপুনি সেই ইম'শ্যনছক হিল কৰাৰ প্ৰয়োজন থাকে। কাৰণ আমি ভাবোঁ যে নিজৰ মাজতে সামৰি বহুত কিছু কথা, বহুত দুখবোৰ আমি যদি ৰাখি থওঁ, তেন্তে বেলেগে নাজানিব, কিন্তু আমি তাৰ এদিন নহয় এদিন সমাধান পাম। কিন্তু নহয়, একচুৱেলি আমি তেনেকুৱা এজন ব্যক্তিৰ লগত বা তেনে এটা চাৰ্কলৰ লগত নিজকে লগ কৰিব লাগে, নিজৰ এটা কমিউনিটিত থাকিব লাগে, য'ত আমি মনৰ কথাখিনি বা দুখখিনি এক্সপ্ৰেছ কৰিব পাৰোঁ। মই এনেকুৱা কোৱা নাই যে আপোনাৰ দুখ হৈছে ঘৰত, আপুনি বেলেগক ঘৰৰ ওচৰৰ মানুহ এজনীক চিনি নাপায় তেওঁক কওক। নহয়, যিটো গ্ৰুপ বা আপুনি কমিউনিটি কৰিব, সেই গ্ৰুপ বা কমিউনিটিটোত আপোনাক বুজি পোৱা বা আপোনাৰ দৰে ঘটনাৱলীৰ শিকাৰ হোৱা ব্যক্তিসকলৰ লগত আপুনি সেই ইম'শ্যনছটো এক্সপ্ৰেছ কৰিব লাগে, বা যাৰ লগত আপোনাৰ আৱেগিক সংঘৰ্ষ হৈছে সেই ব্যক্তিজনৰ আগত আপুনি একচুৱেল ইম'শ্যনছটো ব্যক্ত কৰিব লাগে। কান্দিব মন গ'লেও কান্দিব লাগে, হাঁহিব মন গ'লেও হাঁহিব লাগে, বা খং উঠিলে বা দুখ লাগিলে যিটোৱে আপোনাৰ জেনুইন ইম'শ্যনছ সেইটোৱে আপুনি প্ৰকাশ কৰিব লাগে। বহুত ক্ষেত্ৰত আমি ইম'শ্যনেল হিলিং নাজানো বা ইম'শ্যনেল হিলিংছৰ কথা আমি নাভাবোঁ কাৰণে বহুত ক্ষেত্ৰত আমি পিছ পৰি থাকোঁ, যাৰ কাৰণে সমস্যাবোৰ আমাৰ নিজৰ ডেইলি লাইফত, প্ৰফেশ্যনেল লাইফত, স্কুল গোয়িং বাচ্চাৰ স্কুল লাইফত বা ডে টু ডে লাইফত, ছ'চিয়েলি ভেৰি ভেৰি বিগ এছপেক্টছত তাৰ প্ৰভাৱ আমাৰ পৰে। যেতিয়াই আমি খুব আত্মবিশ্বাসেৰে, খুব স্পষ্টতাৰে বা খুব দৃঢ়তাৰে বা আমাৰ মনটোক সবল কৰি আমি আমাৰ কথাখিনি খুব মুক্তভাৱে ক'ব পাৰিম বা প্ৰকাশ কৰিব পাৰিম, তেতিয়া আপোনাকো সেই অপজিটে থকা ব্যক্তিজনে বুজাত সুবিধা হ'ব। কাৰণ প্ৰত্যেকটো সময়ত আমাৰ জীৱনত এটা এটা ছেকেণ্ডত আমাৰ পৰিৱৰ্তনবোৰ খুব
সূক্ষ্মভাৱে হৈ থাকে হয়তো আমি কিছুমান ক্ষেত্ৰত অবজাৰ্ভ নকৰোঁ হয়তো আমি কিছুমান ক্ষেত্ৰত নাভাবোঁ কিন্তু আমাৰ সেই জীৱনত সেই ঘটনা পৰিঘটনাবোৰে খুব বেছি এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে চ' আমাৰ আৱেগৰ লগত আমাৰ ফাৰ্ডাৰ যিটো জীৱনত গ'ল আছে লক্ষ্য আছে তাৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে বা আমাৰ আজিৰ আৱেগখিনিৰ লগত ইমোশ্যনছখিনিৰ লগত আমি কাইলে নিজকে কেনেকৈ বেলেগৰ আগত প্ৰেজেণ্ট কৰিম বা কাইলে আমি কেনেকৈ থাকিম বা আমি আমাৰ প্ৰপাৰ ইমোশ্যনছটো কোনখিনি সময়ত কিমান লেভেললৈকে এক্সপ্ৰেছ কৰিম বা কেনেকৈ তাক আমি হোল মেনেজ কৰিম এইখিনি বস্তু আমি ইমোশ্যনেল হিলিঙত জানিব পাৰোঁ এনেকুৱা নহয় যে আমি প্ৰত্যেকবাৰেই নিজৰ ইমোশ্যনছক কম্প্ৰমাইজ কৰিম কাৰণ বহুত ক্ষেত্ৰত মই এনেকুৱাও ক্লায়েণ্টছ পাওঁ বা দেখা পাওঁ যে বহুতে নিজৰ আৱেগক লৈ কম্প্ৰমাইজ কৰে কম্প্ৰমাইজ আপুনি যিহক লৈয়ে নকৰক কিন্তু কম্প্ৰমাইজে আপোনাক য়েছ কম্প্ৰমাইজ কৰিব লাগে মই এইটো নকওঁ যে কম্প্ৰমাইজ কৰিব নালাগে কিন্তু কম্প্ৰমাইজে আপোনাক এটা টেম্পৰেৰী সলিউশ্যন দিব কম্প্ৰমাইজ কৰাৰ পিছত হয়তো আপুনি দুদিনৰ পিছত কম্প্ৰমাইজ নকৰিবলৈ আপোনাৰ ইচ্ছা যাব পাৰে আপুনি বাধ্য হ'ব পাৰে কিন্তু আপুনি কম্প্ৰমাইজ কৰাৰ আগতে যদি আমি তাৰ হেলদি এছপেক্টছ এণ্ড টেকনিক্সবোৰ জানো তেন্তে আমাৰ বেছি ফলপ্ৰসূ আৰু লাভদায়ক হ'ব চ' আমি প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ আৱেগক লৈ খুবেই বেছি এৱাৰ হ'ব লাগে বহুত কিছুমান আৱেগিকভাৱে সেন্সিটিভ ব্যক্তি আছে ইমোশ্যনেলি সেন্সিটিভ হয় যোনে নিজৰ আৱেগক হোল কৰি ৰাখা বা আৱেগৰ লগত যোগ কৰা বা আৱেগৰ লগত হাৰ্ট হোৱা কথা কিছুমান সহ্য কৰিব নোৱাৰে সিও এটা এক প্ৰব্লেম বুলিয়ে মই ক'ব পাৰোঁ চ' সেই আৱেগবোৰক আপুনি কেনেকৈ ডাইভাৰ্চিটি এছপেক্টছত আপুনি জানিব বা ভেৰাইটি অফ আপুনি এছপেক্টছত আপুনি আপোনাৰ ইমোশ্যনছখিনিক হিল কৰিব সেইটো বহুত বেছি জৰুৰী কাৰণ আজিৰ ডেটত আমি নিজক লৈ নিজৰ ইমোশ্যনছক লৈ যদি এৱাৰ নাথাকোঁ বা এলাৰ্ট নাথাকোঁ তেন্তে পৰিস্থিতিয়ে আমাক হয়তো এনেকুৱা কিছুমান দিশত বা ঠাইত বা এনেকুৱা কিছুমান সময়ত বিভ্ৰান্তি কৰে যে আমি সেই আৱেগত গৈ কিবা এটা ভুল কৰিবলৈও ভ্ৰক্ষেপ নকৰোঁ চ' সেয়ে মই আশা কৰোঁ যদিহে আপোনালোকে মোৰ এনেবোৰ ভিডিঅ' চাই ভাল পায় তেন্তে ডেফিনেটলি আপোনালোকে কুহিপাত FB পেজটি লাইক কৰিব ফ'ল' কৰিব এণ্ড ডেফিনেটলি কমেণ্ট কৰিব ঠিক তেনেদৰে কুহিপাত ইউটিউব চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিব এণ্ড ইমিডিয়েট ন'টিফিকেশ্যন ৰিচ কৰিব পাৰিব আৰু যদিহে আপোনালোকে নিজৰ ইমোশ্যনেল হিলিংছ বিচাৰিছে বা ইমোশ্যনছৰ লগত কেনেকৈ সমাযোজন ঘটোৱাটো বিচাৰিছে ভিন্ন ভিন্ন ইমোশ্যনছৰ ভিন্ন ভিন্ন টেকনিক্স আছে সাইকোথেৰাপি আছে কাউন্সেলিং আছে সেইখিনিৰ কাৰণে আপোনালোকে মোক পোনপটীয়াকৈ ইনবক্সত গৈ যোগাযোগ কৰিব পাৰে এই ভিডিঅ'টিয়ে আপোনালোকৰ মাজলৈ এটি নতুন ইনফৰমেশ্যন দিছে বুলি মই আজিৰ ভিডিঅ'ৰ পৰা আপোনালোকৰ বিদায় বিচাৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰে নাজৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ' হৰ হৰ মহাদেৱ